নমস্কাৰ দেশৰ খবৰলৈ ষ্টুডিঅ'ত মই সুশীল পাটৰি টিকটকক লৈ সমগ্ৰ বিশ্বত প্ৰতিক্ৰিয়া আৰম্ভ হৈছিল যেতিয়া ভাৰতে টিকটক বন্ধ কৰিছিল আৰু ইয়াৰ পিছত আমেৰিকাও টিকটক বন্ধ কৰি দিলে আৰু আমেৰিকা ভাৰতৰ পিছত জাপানৰ দৰে দেশেও চিন্তা কৰিবলৈ বাধ্য হ'ল টিকটক বন্ধ কৰি দিবনে নাই এই পৰ্যন্ত অষ্ট্ৰেলিয়া জাপানত টিকটক বন্ধ কৰাৰ ক্ষেত্ৰত চিন্তা চৰ্চা চলি আছে কিন্তু ইয়াৰ মাজত পুনৰ এটা নতুন খবৰ আহিছে টিকটকক লৈ ভাৰতত এইবাৰ পুনৰ আৰম্ভ হ'ব পাৰে টিকটক কাৰণ টিকটক ক্ৰয়ৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ অধ্যক্ষ মুকেশ আম্বানী টিকটকৰ চিইঅ'ৰ সৈতে কথা বতৰাৰ বাতৰি প্ৰকাশ হৈছে ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত টিকটক ব্যৱহাৰকাৰীসকলৰ বাবে সুখবৰ পুনৰ ভাৰতত আৰম্ভ হ'ব টিকটক টিকটকৰ স্বত্বাধিকাৰী হ'ব পাৰে মুকেশ আম্বানী চলিত বৰ্ষৰ জুন মাহত ভাৰতে চীনৰ ওপৰত চলাইছিল ডিজিটেল ষ্ট্ৰাইক দেশত নিষিদ্ধ কৰা হৈছিল 59টা চীনা এপছ বন্ধ হোৱা এপছবোৰৰ মাজত আছিল টিকটকো গালোৱান ঘাটিত চীনৰ বৰ্বৰতাৰ বিৰুদ্ধে এই পদক্ষেপ লৈছিল ভাৰতে ভাৰতৰ পিছত আমেৰিকাত নিষিদ্ধ কৰিছিল টিকটক ইয়াৰ পাছতে এক প্ৰকাৰ ককাল ভাঙি গৈছিল চীনা এপটোৰ কিয়নো ভাৰততেই আছিল টিকটকৰ অধিকাংশ ব্যৱহাৰকাৰী কিন্তু ইয়াৰ মাজতে আহিছে টিকটক ব্যৱহাৰকাৰীসকললৈ এটা সুখবৰ এইবাৰ টিকটক ক্ৰয়ৰ বাবে আগবাঢ়িছে ভাৰতৰ উদ্যোগপতি মুকেশ আম্বানী ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই খবৰ ইতিমধ্যে টিকটকৰ সিইঅ কেভিন মেয়ৰৰ সৈতে কথা বতৰাও পাতিছে মুকেশ আম্বানীয়ে অৱশ্যে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীয়ে এই সন্দৰ্ভত কোনো কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই নেশ্যনেল ডেস্ক ঈশান নিউজ নিজৰ দেশৰ কোনোবাই যদি বিদেশত গৈ সুনাম অৰ্জন কৰে তেতিয়াহ'লে স্বাভাৱিকতে গৌৰৱত উফন্দি উঠে নিজৰ দেশৰ প্ৰতিজন ব্যক্তিৰ আৰু যদি আমেৰিকাৰ দৰে ৰাষ্ট্ৰৰ কোনোবা ৰাষ্ট্ৰপতি বা উপৰাষ্ট্ৰপতি হ'ব পাৰে তেতিয়াতো কথাই নাই আৰু তেনে এক ভাল ফলে হ'বলৈ গৈ আছে আমেৰিকাত কাৰণ আমেৰিকাত ইতিহাস ৰচিবলৈ গৈ আছে এগৰাকী ভাৰতীয় মূলৰ মহিলাই প্ৰথমবাৰৰ বাবে উপৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত কৰা হৈছে ভাৰতীয় মূলৰ কৃষ্ণাংগ মহিলাক ডেমক্ৰেট দলে ৰাষ্ট্ৰপতি নিৰ্বাচনত উপৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচন কৰিছে কমলা হেৰিছক জো বিডেন জিকিলে আমেৰিকাৰ প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা উপৰাষ্ট্ৰপতি হ'ব কমলা হেৰিছ পিছে এইগৰাকী কমলা হেৰিছ ভাৰতৰ সৈতে কি ধৰণে সম্পৰ্কিত প্ৰকৃত অৰ্থত কমলা হেৰিছ ভাৰতত জন্ম লাভ কৰিছিলে নেকি বা কমলা হেৰিছৰ পিতৃ মাতৃ বা আছিল কোন আমেৰিকাত ইতিহাস ৰচিব ভাৰতীয় মহিলাই প্ৰথমবাৰৰ বাবে নিৰ্বাচনৰ প্ৰাৰ্থী ভাৰতীয় মূলৰ কৃষ্ণাংগ মহিলা উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা হেৰিছ সমাগত আমেৰিকাৰ নিৰ্বাচন মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ইতিহাসত প্ৰথমবাৰলৈ উপৰাষ্ট্ৰপতি পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ভাৰতীয় মূলৰ মহিলা কমলা হেৰিছে ডেমক্ৰেটিক দলে ৰাষ্ট্ৰপতি নিৰ্বাচনত উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰূপে নিৰ্বাচন কৰিছে কমলা হেৰিছক জো বিডেন জিকিলে আমেৰিকাত প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা উপৰাষ্ট্ৰপতি হ'ব কমলা হেৰিছ পিছে ভাৰতৰ লগত কি সম্পৰ্ক কমলাৰ কমলাৰ মাতৃ ভাৰতীয় পিতৃ জামাইকান কমলাৰ মাতৃ শ্যামলা গোপালন চেন্নাইত জন্মগ্ৰহণ কৰিছিল কেঞ্চাৰৰ গৱেষণাৰ বাবে 1960 চনত আমেৰিকালৈ গৈছিল কমলাৰ মাতৃ শ্যামলা ইয়াৰ পাছতে কেঞ্চাৰৰ বিশেষজ্ঞ ৰূপে আমেৰিকাত কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল আৰু লাভ কৰিছিল আমেৰিকাৰ নাগৰিকত্ব কমলাৰ পিতৃ ডনাল্ড জে হেৰিছ জামাইকাৰ নিবাসী আছিল ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰফেচাৰ আছিল কমলাৰ পিতৃ অকলেণ্ডত জন্মগ্ৰহণ কৰিছিল কমলা হেৰিছে অন্তিমবাৰৰ বাবে চেন্নাইলৈ আহিছিল 2009 চনত হেৰিছে প্ৰথমবাৰ 2003 চনত নিৰ্বাচন জিকিছিল
ছান ফ্ৰান্সিস্কোৰ ডিষ্ট্ৰিক্ট এটৰ্নী ৰূপে নিৰ্বাচিত হৈছিল। 2010 বৰ্ষত কেলিফৰ্ণিয়াৰ এটৰ্নী জেনেৰেল নিৰ্বাচিত হৈছিল কমলা। বিশেষজ্ঞসকলৰ মতে হেৰিছক উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কৰি এক গুলীত দুই স্বীকাৰ কৰিছে বিডেনে। প্ৰথম, কমলা হেৰিছ ভাৰতীয় বংশোদ্ভূত, ফলত মাৰ্কিন যুক্তৰাষ্ট্ৰত বসবাস কৰা ভাৰতীয় লোকৰ ভোট লাভ কৰিব বিচাৰিছে বিডেনে। দ্বিতীয়তে, কৃষ্ণাংগ লোকৰ ভোট সুৰক্ষিত কৰিব বিচাৰিছে বিডেনে। বৰ্তমান নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে কমলা হেৰিছে। সমাগত আমেৰিকান নিৰ্বাচনৰ ফলাফলৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখিছে সমগ্ৰ ভাৰতীয়ই। পাকিস্তানৰ ভাৰত বিৰোধী অভিসন্ধিত চেঁচা পানী ঢালিলে ভাৰত চৰকাৰে। ভাৰতৰ চিকিৎসা পৰিষদ চমুকৈ MCIয়ে ঘোষণা কৰিছে যে পাক অধিকৃত কাশ্মীৰৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা ডিগ্ৰী লাভ কৰা চিকিৎসকে ভাৰতত স্বীকৃতি লাভ কৰিব নোৱাৰিব। পিঅ'কেত চিকিৎসা ডিগ্ৰী লাভ কৰা চিকিৎসকে ভাৰতত চিকিৎসা খণ্ডত প্ৰেক্টিছ কৰিব নোৱাৰিব। পিঅ'কেত শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা একাংশ শিক্ষাৰ্থীয়ে সন্ত্ৰাসবাদৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আহি ভাৰতত কুটাঘাত সংঘটিত কৰি আহিছে। আনহাতে পাক চৰকাৰে চিকিৎসা বিজ্ঞানৰ নামত বিভিন্ন জলপানী আগবঢ়োৱাৰ প্ৰলোভন দি কাশ্মীৰৰ শিক্ষাৰ্থীক ভাৰত বিৰোধী চিন্তাৰে আলোড়িত কৰি আহিছে। কাশ্মীৰী শিক্ষাৰ্থীসকলক প্ৰলোভিত কৰিবলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে পিঅ'কেত চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভৰ ক্ষেত্ৰত বিশেষ সুবিধা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। 16,000 কাশ্মীৰী শিক্ষাৰ্থীক প্ৰতি বছৰে পিঅ'কেৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰিবলৈ দিয়াৰ লগতে জলপানী দিয়াৰ ব্যৱস্থা কৰিব বুলি পাক চৰকাৰে ঘোষণা কৰিছে। কিন্তু পাক প্ৰধানমন্ত্ৰীৰ সকলো ভাৰত বিৰোধী কূটনীতি বিফল কৰিবলৈ ভাৰত চৰকাৰে শেষত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰতৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি MCয়ে ঘোষণা কৰিছে যে পিঅ'কেৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা ডিগ্ৰী লৈ অহা চিকিৎসকে ভাৰতত লাভ কৰিব নোৱাৰিব স্বীকৃতি। অৰ্থাৎ পিঅ'কেত যদি কোনোবা MBBS বা MD ডিগ্ৰী লৈ আহেও তেতিয়াহ'লে ভাৰতত চিকিৎসা কৰিব নোৱাৰিব। আৰু এই নিষেধাজ্ঞাৰ পাছত পাকিস্তানে যি অভিসন্ধি কৰিছিল সেই অভিসন্ধিত সম্পূৰ্ণভাৱে চেঁচা পাতি পৰিল। আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ বাবে ভাৰত চৰকাৰে ইতিমধ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে আৰু সমগ্ৰ দেশে সেই নীতি মানি লৈছে। ইতিমধ্যে চীনৰ সামগ্ৰী বৰ্জনৰ এটা ঢৌ উঠিছে আৰু সমগ্ৰ ভাৰতীয়ই এতিয়া চীনৰ সামগ্ৰী বৰ্জন কৰাৰ এক মানসিকতা গঢ়ি তুলিছে। কিন্তু ইয়াৰ বিপৰীতে RSSৰ মুৰব্বী মোহন ভাগৱতে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে। লাডাখ সীমান্তৰ গেলবান উপত্যকাত ভাৰতীয় সৈন্যৰ ওপৰত চীনৰ আক্ৰমণৰ পাছত পূৰ্ণগতিত চলিছিল চীনা সামগ্ৰী বৰ্জন প্ৰক্ৰিয়া। বিদেশী সামগ্ৰী বৰ্জন সন্দৰ্ভত এতিয়া RSSৰ প্ৰমুখ মোহন ভাগৱতে কৈছে যে স্বদেশীৰ অৰ্থ বিদেশী বৰ্জন কৰা নহয়। স্বদেশীৰ অৰ্থ হৈছে দেশত উৎপাদন কৰা সামগ্ৰী ব্যৱহাৰৰ প্ৰাধান্যতা প্ৰদান কৰা। বিদেশৰ ভাল ভাল বস্তুবোৰ গ্ৰহণ কৰা উচিত বুলি মোহন ভাগৱতে কিন্তু অতি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আৰু ইয়াৰ জৰিয়তে প্ৰকৃতাৰ্থত মোহন ভাগৱতে ক'ব বিচাৰিছে নেকি যে চীনৰ সামগ্ৰী ব্যৱহাৰ কৰা উচিত বা চীনৰ সামগ্ৰী বৰ্জন কৰিব নালাগে। অৱশ্যে সেই কথা এতিয়ালৈ স্পষ্ট নহয়। কিন্তু মোহন ভাগৱতৰ এই আহ্বান বা মোহন ভাগৱতৰ এই মন্তব্য দেশবাসীয়ে কিভাৱে গ্ৰহণ কৰে সেয়াও নিশ্চয়কৈ লক্ষণীয় হ'ব। सारी दुनिया से जो अच्छा है हम लेंगे, ये हमारी प्रतिज्ञा है। हमारी स्वदेशी यानी विदेश का जो कुछ है सबका बहिष्कार ऐसा बिल्कुल नहीं है। हमारे लिए जो उपयुक्त है हमारी शर्तों पर हम सब लेंगे। ज्ञान के बारे में तो हम आमंत्रित करते हैं, आनो भद्रा कर्तो यंतु विश्वता, सारे चारों ओर से और अच्छे अच्छे विचार हमारे पास आए, परंतु इनको हम हमारे रंग में रंगाएंगे। हमारी अपनी कल्पना है जीवन की, वैसा जीवन खड़ा करेंगे तो ये हमारी समृद्धि है। कोरोना में एक्सपोज हो गया ना, वास्तविक अमीरी क्या है, वास्तविक समृद्धि क्या है, वास्तविक स्वास्थ्य क्या है, सारी बातें आती। हमारे यहां अर्थशास्त्र को यह कहा गया है कि विश्व की प्रजा का योगक्षेम करने वाला शास्त्र है। प्रजा यानी जिनका जन्म होता है उन सबको जीवित रखने वाला, उनका जीवन चलाने वाला वो अर्थशास्त्र है। और इसलिए हमारे यहां अर्थशास्त्र का विचार करते समय समृद्धि का विचार करते हैं, वास्तविक समृद्धि का। समृद्धि पाने के संसाधन, उसका भी विचार होता है। সন্মুখত স্বাধীনতা দিৱস। কৰোনা মহামাৰীৰ ভয়াৱহতাৰ মাজতে দিল্লীত চলিছে স্বাধীনতা দিৱসৰ পূৰ্ণ প্ৰস্তুতি।
দিল্লীৰ লালকিল্লাত চলিছে 15 আগষ্টৰ পেৰেডৰ অনুশীলন কৰোনা মহামাৰীৰ বাবে পূৰ্বৰ দৰে এইবাৰ কিন্তু নহ'ব স্বাধীনতা দিৱস সামাজিক দূৰত্ব মানি কম সংখ্যক অতিথিৰ উপস্থিতিত অনুষ্ঠিত কৰা হ'ব 2020 বৰ্ষৰ স্বাধীনতা দিৱস আৰু এই ধৰণৰ স্বাধীনতা দিৱস এইবাৰে প্ৰথম হ'ব বৰষুণৰ মাজেৰে কৰোনা প্ৰটকলৰ মাজেৰে মাস্ক আৰু সামাজিক দূৰত্ব মানি অনুশীলনত ব্যস্ত বৰ্তমান সেনা এইবাৰ স্বাধীনতা দিৱসত আমন্ত্ৰিত কৰা হ'ব চিকিৎসক নাৰ্ছ সাফাইকৰ্মী প্লাজমা ডনাৰৰ দৰে কৰোনা যোদ্ধাক অনুষ্ঠানত উপস্থিত থকা প্ৰতিগৰাকী কৰোনা টেষ্ট কৰা হ'ব কোভিড টেষ্টত নিগেটিভ আহিলেহে অংশ ল'ব পাৰিব এই বিশেষ অনুষ্ঠানত গতিকে ক'ব পাৰি প্ৰথমবাৰৰ বাবে ভাৰতে বিশেষ পদ্ধতি অৱলম্বন কৰি স্বাধীনতা দিৱস পালন কৰিব অৱশ্যে ইয়াৰ কোনো বিকল্প নাছিল ভাৰতৰ হাতত বিশ্বৰ কৰোনা আক্ৰান্ত দেশসমূহৰ ভিতৰত তৃতীয় স্থানত আছে ভাৰতবৰ্ষ নিতৌ দ্ৰুতগতিত বৃদ্ধি হৈছে আক্ৰান্ত আৰু মৃতকৰ সংখ্যা কৰোনা আক্ৰান্ত চিকিৎসাৰ বাবে চাহিদা বৃদ্ধি হৈছে ৰেমডেছিভিৰ নামৰ এণ্টিভাইৰেলৰ ঔষধৰ চাহিদা ভাৰতীয় ফাৰ্মা কোম্পানী জাইডছ কেডিলাই মুকলি কৰিলে এই ৰেমডেছিভিৰ কম মূল্যৰ জেনেৰিক সংস্কৰণ 2008 টকাত লাভ কৰিব এতিয়া এই জেনেৰিক সংস্কৰণৰ ঔষধ বিভিন্ন দেশৰ ট্ৰায়েলত ৰেমডেছিভিৰ সুফল লাভ কৰিছে কৰোনা আক্ৰান্তৰ চিকিৎসাত এই ৰেমডেছিভিৰে কৰোনাৰ লক্ষণ 15 দিনৰ পৰা 11 দিনলৈ হ্ৰাস কৰে যাৰ বাবে ক্ৰমাৎ চাহিদা বৃদ্ধি হৈছে ৰেমডেছিভিৰ পুনৰ চীন ভাৰত প্ৰসংগ এফালে শান্তি আলোচনা আৰু আনফালে সীমান্তত সামৰিক শক্তি বৃদ্ধি কেইবালানিও আলোচনাৰ পাছতো চীনে কিন্তু সলনি কৰা নাই নিজৰ চৰিত্ৰ ফ্ৰান্সৰ পৰা ভাৰতে 5 ৰাফাল বিমান লাভ কৰাৰ পাছত এক প্ৰকাৰ টোপনি হৈছে ড্ৰেগনৰ দেশৰ ভাৰতৰ শক্তিক প্ৰত্যাহ্বান জনাই চীনে হোটান এয়াৰবেছত মোতায়েন কৰিছে 36খন যুদ্ধ বিমান ভাৰতীয় সীমান্তত বৃদ্ধি কৰিছে প্ৰায় 300% যুঁজাৰু বিমানৰ সংখ্যা 28 জুলাইৰ পৰা চীনে ভাৰতীয় সীমাৱৰ্তী হোটানত বৃদ্ধি কৰিছে যুদ্ধ বিমান এই যুদ্ধ বিমানবোৰৰ ভিতৰত আছে 24খন ৰুছ J-16 6খন J-8 ফাইটাৰ্ছ 2খন Y-8G আৰু 2খন KJ-500 লগতে আছে MiG-17 হেলিকপ্টাৰ লগতে আছে 2খনকৈ MI হেলিকপ্টাৰ ইয়াৰ পূৰ্বে চীনে কেৱল 12খন যুঁজাৰু বিমান মোতায়েন কৰিছিল সীমান্তত বৰ্তমান সময়ত 12খনৰ পৰা 36খনলৈ বৃদ্ধি কৰিছে যুঁজাৰু বিমানৰ সংখ্যা আমেৰিকাৰ এক ৰিপৰ্টত প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য চৰকাৰী ৰেলত যাতায়াত কৰাৰ অভিজ্ঞতা আপোনাৰ নিশ্চয় আছে কিন্তু ব্যক্তিগত ৰেলত যাতায়াত কৰাৰ অভিজ্ঞতা আপোনাৰ হয়তো নাই কিন্তু শীঘ্ৰেই ভাৰতত চলিব ব্যক্তিগত ৰেল দেশৰ ব্যক্তিগত ৰেল চলাবলৈ ভাৰতীয় ৰেলৱে আয়োজন কৰে দ্বিতীয় প্ৰি-বিড কনফাৰেন্স এই কনফাৰেন্সত অংশ লয় IRCTCৰ সহ 23টা কোম্পানী প্ৰথমখন প্ৰি-বিড কনফাৰেন্সত 16টা কোম্পানীয়ে ভাগ লৈছিল আৰু দ্বিতীয় এই প্ৰি-বিড কনফাৰেন্সত BEML মেধা ষ্টাৰলাইট পাৱাৰ ভাৰত ফৰ্ক আৰু GMR ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড আইবোৰ্ড ইণ্ডিয়া প্ৰাইভেট লিমিটেডে অংশগ্ৰহণ কৰিছে প্ৰায় 30,000 কোটি বিনিয়োগ কৰা হ'ব দেশৰ এই ব্যক্তিগত ৰেলৰ ক্ষেত্ৰত 2023 চনৰ এপ্ৰিললৈ প্ৰথমখন ব্যক্তিগত ৰেল চলোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে আৰু পৰিকল্পনা মতে 2022 পৰা 23ৰ ভিতৰত 12খন ব্যক্তিগত ৰেল দেশত চলিব আৰু 2023 পৰা 24 বৰ্ষত 45খন আৰু তাৰ পাছত 2025 পৰা 26 বৰ্ষত 50খন ব্যক্তিগত ৰেল চলোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে এইদৰে 2026 পৰা 27 বৰ্ষলৈ দেশত চলিব প্ৰায় 151খন ব্যক্তিগত ৰেল অৰ্থাৎ ক'ব পাৰি যে 2026লৈ ব্যক্তিগত ৰেলেই সমগ্ৰ দেশ অধিকাৰ কৰি ল'ব আৰু তেতিয়া চৰকাৰী ৰেলতকৈ আপুনি প্ৰাইভেট ৰেলতহে ভ্ৰমণ কৰিব পাৰিব ভাৰতত এজন চীনা নাগৰিক গ্ৰেপ্তাৰ হৈছে দিল্লীত আয়কৰ বিভাগৰ এবাৰ জালত পৰিছে এই চীনা নাগৰিকজন অবৈধ ধনৰ লেনদেনৰ গোচৰৰ লগতে ভুৱা চীনা কোম্পানীক প্ৰতিনিধিত্ব কৰাৰ অভিযোগত আয়কৰ বিভাগে গ্ৰেপ্তাৰ কৰে চীনা নাগৰিক লু চাঙক পূৰ্বে চোৰাংচোৱাগিৰিৰ অভিযোগত 2018 ছেপ্টেম্বৰত দিল্লী আৰক্ষীৰ বিশেষ অভিযান গোটে গ্ৰেপ্তাৰ কৰিছিল প্ৰথম লু চাঙক চাৰ্লি পেং নামেৰে এখন ভুৱা পৰিচয় পত্ৰেৰে ভাৰতৰ গুপ্তচৰ কৰি আছিল ধৃত লোকজন চীনৰ হৈ চোৰাংচোৱাৰ বৃত্তিত জড়িত থকাৰ উপৰিও অবৈধ ধনৰ লেনদেন আৰু হাৱালাত লিপ্ত আছিল এই লু চাং ভাৰতীয় পাৰপত্ৰ লাভৰ বাবে বিয়া কৰাইছিল এগৰাকী মণিপুৰী যুৱতীক দেশৰ খবৰ ইমানে পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব ঈশান নিউজ ধন্যবাদ